हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आजर भिडिओत मैं तुम्हारे क्लास 6 जो उमेश किताब आसिल तार तुम्हारे पार्ट नम्बर 3 ठीक है पुथि अध्ययन ठीक है। ये पुथि अध्ययन तुम्हारे कि एडिशनल भितर क्वेश्चन आसे और पार्ट भित्तिक जी तुम्हारे क्वेश्चन आसे सकलोर क्वेश्चन मैं तुम्हारे आलोचना कराई दिम ठीक है। पुथि अध्ययन तुम्हारे कि क्वेश्चन आसे तुम्हारे एबार चाई लोआ ठीक है। तुम्हारे पार्ट भित्तिक केइटामान क्वेश्चन दिसे ठीक है। तार पिছত तुम्हारे पार्ट भित्तिक दुटा एमसीक्यू क्वेश्चन दिसे तार पिছত तुम्हारे पार्ट भित्तिक बर्ड क्वेश्चन दिसे ठीक है। डायरेक्ट क्वेश्चन दिसे এই সকলোবোৰ क्वेश्चन उत्तर मैं তোমালোকক আজিৰ ভিডিঅ'ত আলোচনা কৰাই দিম। তোমালোকে এটা কাম কৰিবা, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত লাইক কৰি দিব। তো আমি পোন প্ৰথমে লেখকৰ পৰিচয়টো পঢ়িম। লেখক কোন আছিল? আমাৰ পুথি অধ্যয়নৰ লেখক আছিল আমাৰ ইফালে আমাৰ লেখকৰ নাম দি আছে, লেখক আছিল সত্যনাথ বৰা ঠিক আছে। লেখকৰ পৰিচয়টো আমি প্ৰথমে পঢ়িম। কি কৈছে ইয়াতে যে অসমীয়া সাহিত্য জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত। তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হ'ল তোমালোকক কোৱেশ্চন দিব পাৰে যে সত্যনাথ বৰাদেৱৰ দুটা প্ৰবন্ধ সংকলনৰ নাম লিখা। তোমালোকে নাম লিখিবা সাৰথি চিন্তাকলি, যিকোনো দুটা তোমালোকে লিখিবা। তোমালোকে সাৰথি আৰু এই ৰহস্য আকাশৰ ৰহস্য এই দুটা একেবাৰে সহজ আছে। আকাশৰ ৰহস্য আৰু সাৰথি এই দুটা তোমালোকে মনত ৰাখিবা। কোৱেশ্চন কি দিব যে সত্যনাথ বৰাদেৱৰ দুটা প্ৰবন্ধ সংকলনৰ নাম লিখা বা নাম কি তোমালোকে লিখিবা সাৰথি চিন্তাকলি বা আকাশ ৰহস্য ঠিক আছে। তাৰপিছত তোমালোকক ইয়াত আৰু এটা কোৱেশ্চন দিব পাৰে, তেওঁ গীতাৱলী আৰু কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথিও প্ৰকাশ কৰিছিল। আৰু এটা কোৱেশ্চন হ'ব পাৰে তোমালোকৰ ইয়াত যে কোৱেশ্চনটো কি হ'ব তোমালোকৰ যে সত্যনাথ বৰাদেৱে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। তোমালোকে লিখিবা গীতাৱলী আৰু কামৰূপীয়া ঠিক আছে। এই দুটা তোমালোকে লিখিবা। আৰু তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ এটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, এইটো তোমালোকে এইটো পঢ়া যে বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে সত্যনাথ বৰাদেৱৰ নাম অসমীয়া ভাষাৰ সাহিত্যৰ ইতিহাসত সদায় জিলিকি থাকিব। তোমালোকক কোৱেশ্চন দিব পাৰে যে বহল ব্যাকৰণৰ প্ৰণেতা কোন আছিল ঠিক আছে। বহল ব্যাকৰণৰ প্ৰণেতা কোন আছিল? তোমালোকৰ কোৱেশ্চনটো এনেকুৱা হ'ব যে বহল ব্যাকৰণৰ প্ৰণেতা কোন? তোমালোকে উত্তৰ লিখিবা সত্যনাথ বৰাদেৱ। বাকি তোমালোকে জন্ম চনটো আৰু মৃত্যু চনটো এনে মনত ৰাখিবা, এইটো আহিব পাৰে ঠিক আছে। তো এতিয়া মই তোমালোকক পাঠভিত্তিকত যিবোৰ তোমালোকৰ কোৱেশ্চন আছে এমচিকিউ কোৱেশ্চনবোৰ মই তোমালোকক আলোচনা কৰাই দি আছোঁ। ইয়াতে প্ৰথম কোৱেশ্চন কি দিছে, প্ৰথমত কি কৈছে আমাক ইয়াতে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিদ্যাটো পূৰ কৰা। বিদ্যা অৰ্জনৰ ঘাই উপায় কি? আমাক ইয়াতে সৎ স্বভাৱ দিছে, পুথি অধ্যয়ন দিছে, চঞ্চল মন দিছে, সৎ সংগ দিছে। ইয়াত চঞ্চল মনটো নহ'বই, এটা আমাৰ বাদ এনেই গ'ল। মই তোমালোকক শুদ্ধ উত্তৰটো কিতাপতে দেখুৱাইছোঁ, ইয়াতে দি আছে। তোমালোকে ইয়াতে চোৱা যে পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায় ঠিক আছে। তো পুথি অধ্যয়ন আমাৰ হ'ব শুদ্ধ অপশ্যন এইটো। খ নম্বৰ অপশ্যন হৈছে আমাৰ শুদ্ধ অপশ্যন বা শুদ্ধ উত্তৰ ঠিক আছে। আমাক ছেকেণ্ড কুৱেশ্যন কি দিছে, সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ভটা বুদ্ধি লাগে নে চেলেং পাতেক স্বভাৱ লাগে নে চঞ্চল মন লাগে? এইটোতো নহ'বই। নে মনৰ একাগ্ৰতা লাগে? তো ইয়াৰ উত্তৰ মই তোমালোকক কিতাপত দেখুৱাইছোঁ, ইয়াতে দি আছে। তোমালোকে চাবা পেজ নম্বৰ কিমান আছিলে এইটো 33 নম্বৰ পেজ তোমালোকে এইটো ঠিক আছে। 33 পেজ তোমালোকে ইয়াত চাবা যে সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে ঠিক আছে। মনৰ একাগ্ৰতাৰ কথা কৈছে ঠিক আছে। তো ইয়াতে আমাৰ উত্তৰত দি আছে অপশ্যন নম্বৰ ঘৰটো আমাৰ শুদ্ধ অপশ্যন মনৰ একাগ্ৰতা ঠিক আছে। সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? মনৰ একাগ্ৰতা লাগে। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত লাইক কৰি দিব ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 2 কি দিছে ইয়াতে তোমালোকে এইটো চোৱা যে তলত দিয়া শব্দ জালখনত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে, অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। এই কুৱেশ্যনত তোমালোকৰ এক্সামত নিদিয়ে, তথাপিও মই তোমালোকক কৈ দিছোঁ। ইয়াতে কি দিছে, সুখ বা দুখ পোৱা কাৰ্য হ'ব ভোগ। তোমালোকৰ ইয়াতে ভোগ দি আছে আৰু ভোগটো তোমালোকৰ ওপৰৰ বাকচতে বৃত্ত আকাৰে দি আছে ঠিক আছে। তাৰপিছত উন্নত অৱস্থা দিছে, উদ্গতি হ'ব। উদ্গতি আমাৰ ইয়াতে বাকচত দি আছে, উদ্গতি ইয়াতে ক'ত দি আছে? এইটো আমাৰ উদ্গতি, এইটো ঠিক আছে। উদ্গতি তোমালোকে ইয়াৰ পৰা চাই ল'বা, এইটো আমাৰ উদ্গতি ঠিক আছে। এইটো আমাৰ উদ্গতি। তাৰপিছত তোমালোকক মই 3 নম্বৰটো দেখুৱাই দিছে যত্ন ঠিক আছে। যত্ন কি দিছে? পুৰুষাৰ্থ ঠিক আছে। পুৰুষাৰ্থ ক'ত আছে ইয়াতে তোমালোকে চাই লোৱা। পুৰুষাৰ্থ ইয়াতে তোমালোকে এইটো পুৰুষাৰ্থ ঠিক আছে, এইটো। তাৰপিছত তোমালোকক 4 নম্বৰ কুৱেশ্যন দিছে
সাঁচি ৰখা কাৰ্য সঞ্চয়। সঞ্চয় ক'ত আছে? ইয়াতে, এইটো সঞ্চয়। ঠিক আছে, তোমালোকে চাই ল'বা, কিতাপত দাগ দি ল'বা কাঠ পেঞ্চিলেৰে। ঠিক আছে, তাৰপিছত তোমালোকক 5 নম্বৰ কুৱেশ্যন দিছে, বিদ্যুৎ কি হ'ব? বিজুলী। বিজুলী ক'ত আছে? এইটো আমাৰ বিজুলী। ঠিক আছে, এইটো বিজুলী। ঠিক আছে, তাৰপিছত আমাক দিছে এবিধ বহুমূলীয়া মণি বা বাখৰ, এইটো হৈছে আমাৰ মাণিক। তো মাণিক ক'ত আছে? এইটো আমাৰ মাণিক। ঠিক আছে, তাৰপিছত আমাক দিছে কোনো বিষয়ত আগ্ৰহেৰে লগা, এইটো হৈছে আমাৰ একাগ্ৰতা। একাগ্ৰতা ক'ত আছে? ওপৰত একাগ্ৰতা এইটো। ঠিক আছে, একাগ্ৰতা। ঠিক আছে, এইটো আমাৰ একাগ্ৰতা। তাৰপিছত দিছে 8 নম্বৰটো কি দিছে? যে আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা হৈছে একানপতীয়া। ঠিক আছে, এইটো আমাৰ একানপতীয়া ইয়াতে দি আছে, এই লম্বাটো হৈছে একানপতীয়া। ঠিক আছে, একানপতীয়া। তাৰপিছত দিছে 9 নম্বৰ আমাক ক্ৰমান্বয় মানে অনুক্ৰম। অনুক্ৰম ক'ত দি আছে আমাক? এইটো আমাৰ অনুক্ৰম ইয়াতে দি আছে। ঠিক আছে, দীঘলকৈ অনুক্ৰম দি আছে। তাৰপিছত আমাক দিছে 10 নম্বৰ প্ৰক্ৰিয়া বা বিধি হৈছে প্ৰণালী। ঠিক আছে, প্ৰণালী ক'ত দি আছে? এইটো আমাৰ প্ৰণালী। ঠিক আছে, এইটো। তো আমাৰ এইবাৰ হৈ গ'ল 2 নম্বৰ কুৱেশ্যনৰ উত্তৰ পৰা আমাৰ হৈ গ'ল। তোমালোকে এতিয়া 3 নম্বৰ কুৱেশ্যনৰ উত্তৰ পৰা চোৱা কি দিছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। প্ৰথম কুৱেশ্যন কি দিছে? দূৰৰ মাণিক কেনেকৈ হাতত পাব পাৰি? ঠিক আছে, তো ইয়াৰ উত্তৰ মই তোমালোকক কিতাপতে দেখুৱাই দি আছোঁ। ইয়াৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে, পেজ নম্বৰ 33 ইয়াতে দিছে, পৰণৰ পৰা দূৰৰ মাণিক হাতত পোৱা যায়। ঠিক আছে, পৰণৰ পৰা দূৰৰ মাণিক হাতত পোৱা যায়। ঠিক আছে, তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে কি? পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? গ নম্বৰ কুৱেশ্যন কি দিছে? পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিব পাৰি? তো মই তোমালোকক খ নম্বৰ কুৱেশ্যনৰ উত্তৰ অলপ পিছত আলোচনা কৰি দি আছোঁ। তোমালোকে প্ৰথমে গ নম্বৰ কুৱেশ্যনৰ উত্তৰটো চোৱা। কি কৈছে? পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰ ইয়াতে দি আছে তোমালোকক, পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ লগত বা কি কৈছে? পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। ঠিক আছে, অৰ্থাৎ থুপাই থোৱা ধনৰ লগত তুলনা কৰিব পাৰি। ঠিক আছে, তো তোমালোকক মই কৈছোঁ, তোমালোকক মই এই কুৱেশ্যনবোৰৰ উত্তৰ PDF আকাৰে আলোচনা কৰাই দিম। ঠিক আছে, এই সকলোবোৰ কুৱেশ্যনৰ উত্তৰ PDF আকাৰে আলোচনা কৰাই দিম। তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। তো মই PDFটো মই তোমালোকক প্ৰথমৰ পৰা দেখুৱাই দি আছোঁ। তোমালোকৰ ভিতৰৰ পৰা কিছুমান ষ্টুডেণ্টে হয়তো কিতাপত যদি বুজিব পৰা নাই আগতে, মই তোমালোকক আকৌ এবাৰ দেখুৱাই দি আছোঁ। তোমালোকে এইবোৰ চাবা, মই এইবোৰ নপঢ়া। ঠিক আছে, এইবোৰ আগতে আলোচনা কৰাই দিছোঁ, তোমালোকে এইবোৰ চোৱা আৰু মই 3 নম্বৰ কুৱেশ্যনৰ উত্তৰৰ পৰা মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে প্ৰথমত এইবোৰ এনেই চোৱা। ঠিক আছে, তোমালোকে এনেই চোৱা, মই 3 নম্বৰ কুৱেশ্যনৰ পৰা তোমালোকক আলোচনা কৰাই দিম। 3 নম্বৰ কুৱেশ্যন আমাৰ আহি পালে তোমালোকে এইটো চোৱা। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দিছে? দূৰৰ মাণিক কেনেকৈ হাতত পাব পাৰি? মই তোমালোকক কিতাপতে দেখুৱাই দিছোঁ, দূৰৰ মাণিক তোমালোকক মই কিতাপতে দেখুৱাই দিছোঁ। ঠিক আছে, উত্তৰটো তোমালোকে তাৰ পৰা লিখি ল'বা 1 মাৰ্কৰ কাৰণে। আৰু ছেকেণ্ড কুৱেশ্যন কি দিছে আমাক? যে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ দি আছে, পুথি এখন মনপূৰ্বক আৰু মনোপুথি পঢ়িলে তাৰ আচল ভাৱ বুজিব পাৰি। ঠিক আছে, এইখিনি লিখিলে হৈ গ'ল আৰু পিছৰখিনি নালাগে। তাৰপিছত গ নম্বৰ কুৱেশ্যন দিছে, পুথিবিদ্যাক কিহৰ লগত তুলনা কৰিব পাৰি? ঠিক আছে, ইয়াতে দি আছে, লেখকে পুথিবিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঠিক আছে, তাৰপিছত ঘ নম্বৰ কুৱেশ্যন দিছে যে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ দি আছে, তেওঁলোকৰ ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজে আমি লাভ কৰিব পাৰি। ঠিক আছে, বা আয়ত্ত কৰিব পাৰি। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে, বাক্যশাৰী বহলাই লিখা। কি কৈছে প্ৰথমত কিতাপত? যে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। ঠিক আছে, তোমালোকক এইটো বহলাই লিখিব কৈছে, তোমালোকে চোৱা এইটো। তাৰ আগতে তোমালোকৰ কিতাপত আৰ্হি এটা দি আছে, তোমালোকে বাকচটোৰ ভিতৰত যি দি আছে, পৰণৰ পৰা দূৰৰ মাণিক হাততে পোৱা যায়। তোমালোকে তলত যিখিনি দি আছে এইখিনি কিতাপৰ পৰা চাই ল'বা। ঠিক আছে, মই তোমালোকক উত্তৰখিনি কৈ দি আছোঁ। কি দিছে ইয়াতে? যে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। তো তোমালোকে প্ৰথমটো আৰু তৃতীয়টো পঢ়িবা, অৰ্থাৎ ক নম্বৰ আৰু গ নম্বৰটো ইম্পৰ্টেণ্ট আছে। তোমালোকে এই দুটা পঢ়িবা, এই দুটাৰ ভিতৰত এটা তোমালোকৰ এক্সামত আহিব। প্ৰথমটো উত্তৰ কি দি আছে? যিমানে কোনোবাই বহু পৰিশ্ৰম কৰি ধন থুপাই ৰাখে আৰু আনজনে সেই ধনৰ পৰা সুবিধা লয়, তেনেদৰে পুথিত লিখকজনে গঢ়তাৰ বাবে বিদ্যা থুপাই ৰাখে। আমি পুথি পঢ়ি সেই থুপাই থোৱা বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়েহে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। ঠিক আছে, তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে যে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। ঠিক আছে, উত্তৰ দি আছে,
যিমানে ধন অৰ্জন কৰিবলৈ মূলধন লাগায় তেনেদৰে বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগায় ঠিক আছে যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে তেনেদৰে যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে ঠিক আছে গ নম্বৰ কোৱেশ্চন দিছে আমাক তোমালোকে চোৱা যে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে ঠিক আছে ভেৰি তোমালোকক কোৱেশ্চন দিছে এই কোৱেশ্চনটো তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলায় ভাল সংগত থাকিলে মানুহ ভাল হয় বেয়া সংগত থাকিলে বেয়া হয় সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে যি এক প্ৰকাৰ সৎ সংগত হোৱা সদৃশ ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 5 দিছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিব ঠিক আছে কোৱেশ্চন নম্বৰ 5 দিছে আমাক তাৰপিছত তোমালোকে এইটো চোৱা কি দিছে ভাল পুথি পঢ়িলে ভাল সংগতত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় কথাষাৰ বহলাই লিখা উত্তৰ দি আছে যে পুথি পাঠ মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় যিয়েই পুথি লিখে তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায় সেই পুথি পঢ়োঁতাই যেনে চিন্তা ভাৱনা পঢ়ে ঠিক আছে সেই তেওঁৰ মনত গঢ়ি উঠে সেয়েহে যদি যিজন ভাল পুথি পঢ়ে তেন্তে সি ভাল চিন্তা চৰিত্ৰৰ সংগত থাকে আৰু ভাল গুণেৰে ভৰা হয় কিন্তু যি বেয়া পুথি পঢ়ে তেওঁ বেয়া চিন্তা চৰিত্ৰৰ ভৰি পৰে সেয়েহে পুথি বাছনি কৰি পঢ়াটো অতি দৰকাৰ ঠিক আছে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 6 দিছে আমাক ভাষা অধ্যয়ন উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা ঠিক আছে উদাহৰণত কি দিছে আমাক তোমালোকে চোৱা যে উপকূল দিছে ইফালে দিছে উপযোগ কুল তো আমাক কি দিছে বেদখল দিছে বেদযোগ খল সুনাম দিছে সুযোগ নাম বিখ্যাত দিছে বিযোগ খ্যাত আওবাদ দিছে এইটো আমাৰ কি হ'ব তোমালোকে বিখ্যাতটো চোৱা প্ৰথমে আও যোগ বাট ঠিক আছে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 7 দিছে আমাক তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা থুপাই দিছে ৰামে বহুত ধন ঘৰত থুপাই ৰাখিছে ঠিক আছে তাৰপিছত দিছে আমাক পাৰ্গত গীতাঞ্জলি অংকত খুব পাৰ্গত ছাত্ৰী একাগ্ৰতা দিছে একাগ্ৰতাৰে পঢ়া ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ পাইছে পুৰুষাৰ্থ দিছে ঠিক আছে এইটো তোমালোকে চোৱা যে পুৰুষাৰ্থ আৰু ধৈৰ্য থকা মানুহে জীৱনত সকলো বাধা পাৰ কৰিব পাৰে ঠিক আছে তাৰপিছত আমাক স্বভাৱ দিছে এইটো তোমালোকে চোৱা যে মিঠা বৰ সুন্দৰ স্বভাৱৰ এগৰাকী ছোৱালী ঠিক আছে কোৱেশ্চন নম্বৰ 8 দিছে আমাক জ্ঞান সম্প্ৰসাৰণ তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কিতাপ পঢ়িছা আৰু তাৰ এখন তালিকা প্ৰস্তুত কৰা উত্তৰ দি আছে মই বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপ পঢ়া তালিকা আছে বিজ্ঞান কিতাপ এইবোৰ তোমালোকৰ এক্সামত নাহে তোমালোকে এনেই চোৱা ঠিক আছে এনেই চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 9 টো তোমালোকে পঢ়া তুমি প্ৰস্তুত কৰা গ্ৰন্থ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা ঠিক আছে গ্ৰন্থৰ নাম দিছে তোমালোকে এইবোৰ নিজে কৰিবা দেই এইবোৰ এক্সামত নাহে মই তোমালোকক 10 নম্বৰ কোৱেশ্চনৰ উত্তৰ পৰা কৈ দিছো পোষ্টাৰখন তোমালোকে পঢ়িবা অসম গ্ৰন্থ মেলা তোমালোকে পঢ়িবা কিতাপত তোমালোকে দি আছে পেজ নম্বৰ 38 তোমালোকে এইটো পঢ়িবা আৰু কোৱেশ্চনৰ উত্তৰ পৰা মই তোমালোকক কৈ দিছো অসম গ্ৰন্থ মেলাখন কেতিয়াৰ পৰা আৰম্ভ হয় উত্তৰ দি আছে 15 নৱেম্বৰৰ পৰা ঠিক আছে খ নম্বৰ কোৱেশ্চন দিছে গ্ৰন্থ মেলাখন ক'ত অনুষ্ঠিত হৈছিল উত্তৰ দি আছে গ্ৰন্থ মেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটীত অনুষ্ঠিত হ'ব ঠিক আছে তাৰপিছত দিছে গ নম্বৰ কোৱেশ্চন তোমালোকে এইটো চোৱা যে গ্ৰন্থ মেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা হ'ব কি দিছে গ্ৰন্থ মেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব তাৰপিছত গ নম্বৰ কোৱেশ্চন দিছে গ্ৰন্থ মেলাখনত কিমান শতাংশ ৰেহাই দিছে ঠিক আছে 10% তোমালোকৰ তলত দি আছে যে সকলো গ্ৰন্থতে 10% ৰেহাই দিছে ঠিক আছে তাৰপিছত 19 নম্বৰ কোৱেশ্চন দিছে গ্ৰন্থ মেলাখনত কিমানখন বিপিনীয়ে অংশগ্ৰহণ কৰিব 2 শতাধিক বিপিনীয়ে অংশগ্ৰহণ কৰিব ঠিক আছে তো আমাৰ ভিডিও আজি এইখিনিয়ে আমাৰ চেপ্টাৰটো শেষ হৈ গ'ল তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা